গুড মৰ্ণিং গাইজ। আজি ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰিলোঁ বাৰীৰ পৰা। আমাৰ বাৰীত কি আছে আহকচোন চাওঁ। দেউতাই খুব ধুনীয়াকৈ শাক পাচলি কৰি থৈছে আৰু মোৰ বাৰীলৈ আহি সময় কটাই খুব ভাল লাগে আৰু আপোনালোককো অলপমান দেখাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ। যিহেতু আকৌ ভাত বনাবও আছে, বেছি টাইমো নকৰোঁ, হ'লেও যিমানকণ আছোঁ আৰু। এইটো কেপচিকাম লাগিছে। বাৰীখনত সোমাই প্ৰথম 4জোপা কেপচিকাম ৰুইছিলে আৰু এফালে এইখিনি জিকা লাগিছে আৰু ধুনীয়াকৈ হেন্দালি দি থোৱা আছে। আৰু এইফালে এইখিনি কণবিলাহী চিঙা হ'ল, এইটো কাৰণে কম আছে। এইখিনি দাংবডি লাগিবলৈ আৰম্ভ কৰিছে আৰু সেই দুটা লাগতেই লাগিলে, বুঢ়াও হৈছে। এইফালে এইখিনি তামোলৰ পুলি এনেদৰে পচোৱা হৈছে। এইখিনি জাতিলাও, এতিয়া মই জিকা এটা লৈ ল'ম ফাৰ্ষ্ট। এইটো জিকা ল'লোঁ আৰু এতিয়া তিয়ঁহ লৈ ল'ম। এইখিনি তিয়ঁহ, এইফালে এইখিনি জিলিমিলি খুতৰা আছে। ৰাতিপুৱা মানিমুনিৰ ৰস খালে খুব ভাল, গতিকে মানিমুনি অলপমানো লৈ যাম ৰস উলিয়াবলৈ। এইখিনি মানিমুনি চব ইমান ধুনীয়াকৈ হৈ আছে। মানিমুনি সেইখিনি উঘালি লওঁ। জোল খায়ো ভাল লাগে মানিমুনি, মাছৰ লগত সুদাকৈও ভাল লাগে, কিন্তু এইখিনি মই সুদাকৈ ৰস খাবলৈ, কেঁচাই ৰস খাবলৈহে লৈছোঁ। এইখিনি মানিমুনি ছিঙি হৈ গ'ল, জেগাকণো খালী হৈ গ'ল। অলপ থৈ দিছোঁ আকৌ যাতে লাগিবলৈ। এয়া এতিয়া মই ছিঙি ল'ম কণবিলাহী, পকা কণবিলাহী। লাগি থকা দেখিলে গছত ইমান ভাল লাগে। অলপমান নিয়াই হ'ল, মই বাকীখিনি এদিনতে পকি যায় ৰ'দত। আগবেলা নিছিঙিলে পিছবেলালৈ আকৌ পকিয়ে যায়। এতিয়া এইফালে এইখিনি বৰ বিলাহী, মানে ডাঙৰ বিলাহীও নিলে ভিতৰলৈ। এইখিনি মই জাষ্ট দেখাইছোঁহে আমাৰ বাৰীতনো কি আছে। এইফালে আৰু কণবিলাহী কেইবাজোপাও আছে, সেইফালেও আছে। এয়া ভেন্দিও লাগিছে, ভেন্দি কম, বহুত বেছি নহয়, ডেইলি খাব পৰা নহয়েই, 2-3 দিনত খাব পৰা হয় আৰু তেনেকুৱা। এইখিনি বেঙেনা, গোল বেঙেনাটো এইটো, যিটো ফ্ৰাই কৰি খাবলৈ বহুত টেষ্টি হয়। এইখিনি বেঙেনাই হয় গোটেইখিনি। এতিয়া ভিতৰলৈ আহিলোঁ, হাতত লৈ আহিছোঁ আৰু গোটেইখিনি দেখুওৱা নহ'লে কি আনিলোঁ। ভিতৰত গৈ দেখাই আছোঁ মই কি আনিলোঁ। এফালে কেমেৰাটো ধৰি থাকিলে দেখুৱাবলৈ দিগদাৰ হয়। এইখিনি জিকা, ফ্ৰেঞ্চবিন, কচু আৰু বিলাহীখিনি দেউতাই আনিছিলে।
বিলাহীৰ মই টক বনাম, টক নহয়, চচ বনাম, টমেটো কেচাপ। এইখিনি চব ধুই পেলাই ৰ'দত শুকুৱাই থৈছোঁ। আৰু মানিমুনিখিনি যিহেতু ৰস খাম, কেঁচা ৰস, সেইবাবে শিপাখিনি পেলাই দিছোঁ আৰু পাতখিনি সৈতে সেইখিনি বাছি লৈছোঁ ভালদৰে। এইখিনি ধুই পেলাই ভালদৰে ৰ'দত শুকুৱাই থৈছোঁ। অলপ পিছত টমেটো কেচাপ বনাম, আপোনালোকক দেখাম। এতিয়া গা চা ধুই আহিলোঁ। এতিয়া পাকঘৰলৈ যাম আৰু মই কি বনাম, টমেটো কেচাপ দেখাই আছোঁ। এতিয়া যিহেতু বিলাহীৰ দাম কমিলে, এইখিনি ধুনীয়াকৈ শুকালে, যিহেতু বিলাহীৰ দামটো কমিলে, সেইবাবে আপোনালোকে আনি এনেদৰে বনাই থ'ব পাৰে। তেনেই চিম্পুল হয়। এয়া অকণমান আদা, অকণমান নিমখ আৰু অকণমান নহৰু আৰু কি দিম, চেনি দিম। চেনিৰ পৰিমাণটো যদি মিঠাকৈ খায় তেতিয়াহ'লে অকণমান বঢ়াই দিবও পাৰে। মই ইমান মিঠা নাখাওঁ, কমাই দিছোঁ। এইটো ভিনেগাৰ দিলোঁ। ভিনেগাৰটো সিমানেই দিব লাগিব, মানে এইখন হাতা আপোনালোকে একাপৰ জোখত দিব পাৰে। এইখিনি মই জলকীয়া দি দিছোঁ, শুকান জলকীয়া, যিহেতু ঘৰত বনোৱা শুকান জলকীয়া, সেইটো কাৰণে আমাৰ কালাৰটো বগা হয়। একেবাৰে ল' ফ্লেমত এতিয়া এইখিনি ঢাকি থৈ দিম। বনাওঁতে 15 মিনিটমান সময় লাগে, কিছুমানৰ বেছিও লাগিব পাৰে দেই, সেইটো চাই ল'ব লাগিব নিজে জোখটো। এইখিনি সিজি উতলি আছে, এতিয়া হোৱা নাই, গোটেই বিলাহীখিনি ভালদৰে ভাগিব লাগিব। ঢাকি থৈ দিম। এইফালে মই বনাই ল'ম কেঁচা কচুখিনি আৰু অকণমান আধা ভজা মাছ, তাতে নহৰু কেইফুটামান, পিঁয়াজ আৰু জলকীয়া আৰু দি দিছোঁ কণবিলাহী আৰু সোৱাদ অনুসৰি নিমখ। এইখিনি এতিয়া মেৰিয়াই ল'লোঁ। বাৰীৰ পৰা চজিনাও আনিছিলোঁ, এইখিনি পিছত বনাম। এইখিনি টমেটো চচ ৰেডি হৈছে আৰু এইখিনি এতিয়া নমাই থৈ দিলোঁ ঠাণ্ডা হ'বলৈ। তাৰপিছত ঠাণ্ডা হোৱাৰ পিছত মিক্সিত মাৰি ল'ম। মিক্সিত মাৰি লৈ চেকি ল'লে টমেটো চচ তৈয়াৰ হৈ গ'ল। এইখিনি কৰোঁ মানে এইফালে আমাৰ কচু পিটিকাও ৰেডি হ'ল, কচু আৰু মাছৰ পিটিকা। এইখিনি পিটিকা কৰি নেদেখাওঁ আৰু, এয়া এতিয়া টমেটো চচ মই এনেদৰে ভৰাই থ'লোঁ। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব।